নমস্কাৰ, মই সাইফুল ইছলাম। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ আগমনী ব্লকৰ এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ হয়। লাষ্ট কেইবাবছৰ ধৰি মই কৃষিৰ লগতে জড়িত আছোঁ। যেতিয়াৰ পৰা মই কৃষিৰ লগত জড়িত তেতিয়াৰ পৰা মই যিটো ইৰিগেশ্যন চিষ্টেম, যিটো মানে ট্ৰেডিশ্যনেল ইৰিগেশ্যন চিষ্টেমতে চলি আহিছিলোঁ, কিন্তু এইটোত আমাৰ বহুত প্ৰব্লেম হৈছিলে। কেনেকুৱা প্ৰব্লেম, যেনেকুৱা এইটো আপোনালোকে পথাৰটো চাব পাৰে, মানে উক দ এনেকুৱা মাটি হয়, আৰু এইবিলাকত পানী মানে দিওঁতে বহুত সময়ৰ দৰকাৰ হয় আৰু বহুত পানীৰ দৰকাৰ হয়। আৰু এইখিনিত কি হয়, এটা ঠাইত বহুত পানী যায় আৰু এটা ঠাইত কম পানী যায়। এইটোত আমালোকৰ কি হয়, বহুত মানে যিটো আমালোকৰ ক্ৰপছ থাকে পথাৰত, সেইটোত বহুত প্ৰব্লেম হয়। কিন্তু এতিয়া মই গম পাইছোঁ, মানে বেলেগৰো চাই পেলাই মই যেতিয়া চালোঁ, প্ৰিমিয়ামে এইটো মানে আমালোকৰ মাইক্ৰ' ইৰিগেশ্যন চিষ্টেম যিটো দিছে, সেইটো বহুত মানে ভাল হয়। আৰু এইটোত কি হয়, যিহেতু মানে মাটিবিলাক মানে একে সমতল নহয়, মানে উখ দ, সেইকাৰণে এইটো কি হয়, মানে ওপৰৰ পৰা যিটো মানে আপোনাৰ বৰষুণৰ নিচিনা কৰি আছে, আপোনাৰ কি হয়, গোটেইখিনি জেগাতে মানে সমান হাৰত পানীটো মানে পৰি আছে। আৰু আমালোকৰ পাৰ্টিকুলাৰ যিটো ক্ৰপ মানে পথাৰত আছে, সেই ক্ৰপৰ যিখিনি মানে দৰকাৰ, সেইখিনি মানে হিচাপতে বস্তুখিনি আমি দিব পাৰোঁ। আৰু যিখিনি দৰকাৰ সেইখিনি শেষ হোৱাৰ পিছত আমি বন্ধ কৰি দিলে গোটেই পথাৰতে একে পানী গৈ আছে। এইটোত কি হৈ আছে, আমালোকৰ টাইমটো ছেভিং হৈ আছে, আৰু আমালোকৰ ক্ৰপৰ কাৰণে যিখিনি মানে দৰকাৰ সেইখিনি আমি পাই আছোঁ। গতিকে মই ভাবোঁ, এজ এ কৃষক, এজ এ ফাৰ্মাৰ, মই ভাবোঁ যে প্ৰিমিয়াৰে যিটো মানে মাইগ্ৰেশ্যন যিটো ফেচিলিটি ফাৰ্মাৰৰ কাৰণে প্ৰভাইড কৰিছে, এইটো চব ফাৰ্মাৰৰ কাৰণে উপকৃত হ'ব। আৰু মই যেনেকৈ উপকৃত হৈছোঁ, মই এইখিনি লগাইছোঁ, আৰু মোৰ বহুত পথাৰ আছে, এতিয়াও ক্ৰপখিনি মানে ডাঙৰ হোৱা নাই। যেতিয়া হ'ব এইখিনিতো মই একে চিষ্টেমতে, মানে প্ৰিমিয়াৰৰ এই চিষ্টেমতে মই মানে দিম। আৰু মই গোটেই মানে ফাৰ্মাৰক আহ্বান জনাম যে মোৰ নিচিনাকৈ মই যেনেকৈ বেলেগৰ চাই পেলাই মই লৈছোঁ, মই উপকৃত হৈ আছোঁ। ইভেন কি আপোনালোকে চাব পাৰে, পথাৰত মানে ৰানিং চলি আছে, ইমান ধুনীয়াকৈ বৰষুণৰ নিচিনা মানে পৰি আছে। মই আপোনালোকক আহ্বান জনাম, আপোনালোকে এই প্ৰিমিয়াৰৰ যিটো মানে মাইক্ৰ' ইৰিগেশ্যন ফেচিলিটি দিছে, এইটো আপোনালোকে ফেচিলিটিটো মানে আঁকোৱালি লওক, আৰু আপোনালোকেও উপকৃত হওক। মই নিজে উপকৃত হোৱাৰ কাৰণে মই প্ৰিমিয়ামক মানে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। থেংক ইউ।